একবাৰ সৰ্বানন্দ মণ্ডলক চাহ ৰ'ব ছাৰক আমাৰ বাম আতে আহিব বাগানপাৰা সমষ্টিৰ প্ৰচাৰ কৰিব আহিব তো চৈত বীৰেন দাসত চাহ আপোনালোকে সুন্দৰভাৱে যাতে আসন গ্ৰহণ কৰায় আমাৰ খন্তেক সময়ৰ পিছতে আমাৰ কেন্দ্ৰীয় মন্ত্ৰী আজিৰ মুখ্য অতিথি সন্মানীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আহি পাবহি আপোনালোকৰ সন্মুখত চিনাকিও আমি স্বাগতম জনাইছোঁ তেখেতৰ উপস্থিতিয়ে নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টি বাগানপাৰা যি নেকি পৰিষদীয় সমষ্টি এই সমষ্টিত অধিক শক্তি বৃদ্ধি কৰিব বুলি আমি অত্যন্ত আশাবাদী গতিকে আমি সকলো আছোঁ আৰু আমাৰ উদ্দেশ্য এটাই বাগানপাৰাৰ প্ৰত্যেকজন ব্যক্তিৰ ভৱিষ্যত নিৰ্ধাৰণ কৰা এইখন নিৰ্বাচন গতিকে এই নিৰ্বাচনে নামাতো এই কোনোবাই দালি দিয়াৰ কাৰণে মাতো কোনোবাই মাংস বিতৰণ কৰি দিয়ে কোনোবাই চব্জি বিতৰণ কৰি দিয়ে নে নিদিয়ে এই UPPL দলটো কেটাৰিং পাৰ্টি আমি দুটামান অৰুণোদয় দিব দিছোঁ আমি দুটামান প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ ঘৰ দিব দিছোঁ আমি দুটামান আৰু বেলেগ আঁচনি দিব দিছোঁ আৰু তোমালোকে গৰাকী বুলি ক'লে কোনে মানিব এই আঁচনিবিলাকৰ গৰাকী কেৱল আৰু কেৱল ৰাইজে আস্থাত লৈ এই চৰকাৰখন গঠন কৰাৰ ক্ষেত্ৰত সহায় কৰা এই বিজেপি চৰকাৰৰ আমাৰ সকলোৰে নেতা বিশ্ব প্ৰসিদ্ধ নেতা আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া অইন কোনো ব্যক্তিয়ে কোনো নেতাই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিব নোৱাৰে ইয়াৰ লগে লগে সম্বোধন জনাই আহ্বান জনাইছোঁ আমাৰ বিজুলী কলিতা মেধি বাইদেউ তেখেত গুৱাহাটী লোকসভাৰ সাংসদ সন্মানীয় বিজুলী কলিতা মেধি বাইদেউ ইয়াৰ পিছত মই সম্বোধন জনাই আহ্বান জনাম আমাৰ মাজত উপস্থিত ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ উপসভাপতি খুব সক্ৰিয় সদস্য আমাৰ বাইদেউ আশীৰ্বাদ ল'ব ধুনীয়াকৈ উৰুলি দিয়ক আৰু সকলে দীঘলকৈ হাত চাপৰি এটা দিয়ক বাইদেউ খুব ধুনীয়াকৈ আশীৰ্বাদ ল'ব শান্তিপুৰৰ ৰাইজৰ কাৰণে বাইদেউ নিজৰ মানুহ হয়নে নহয় আজিৰ চিনাকি নহয় বাইদেউ এই অঞ্চলত বহুত আগৰ পৰা আহি থকা মানুহ এইবাৰ বাইদেউক কোকৰাঝাৰলৈ পঠাব লাগে আমি জোৰদাৰভাৱে বিপুল ভোটত বাইদেউক জিকাব লাগিব আৰু এবাৰ হাত চাপৰি বাইদেউ শ্ৰদ্ধাৰ শান্তিপুৰবাসী ৰাইজ আমাৰ মাজত উপস্থিত আছে আমাৰ জিলা সভাপতি আজি আপোনালোকৰ মাজত আমাৰ এগৰাকী মন্ত্ৰী নন্দিতা কাৰ্লোচা ডাঙৰীয়া আহিছে তেখেতে আজি আপোনালোকৰ এই অঞ্চলৰ বহু মানুহ মোৰ ওচৰলৈ আগতে বহুবাৰ যায় সকলোৱে এটা আশা কৰে আৰু আবেদন লৈ যায় গৈ কয় যে আমাৰ শান্তিপুৰ গাঁওখন BTRৰ পৰা ওলাই দিয়ক কিয় কয় তাৰমানে ক'ৰবাত BTRত কিবা পোৱা নাই যেন আপোনালোকে অনুমান কৰে এই গড় ভিতৰ শান্তিপুৰ মহিনা এতিয়া বাৰু মহিনা আমাৰ সমষ্টিলৈকে গ'ল এই শান্তিপুৰ অঞ্চলৰ মানুহটো মোৰ তাত বহুবাৰ গৈছে সকলোৰে কয় যে আমাক শান্তিপুৰখন ওলাই দিয়ক আমি নলবাৰী জিলাত ভৰাই দিয়ক আমাক BTRৰ পৰা ওলাই দিয়ক কিয় কয় তাৰমানে এই অঞ্চলত থকা মানুহে ক'ৰবাত অনুভৱ কৰে যে আমি BTRত থাকি কিবা এটা হেৰুৱাইছোঁ আমি মাটিৰ অধিকাৰ হেৰুৱাইছোঁ আমি ক'ৰবাত কিবা পাবলগীয়া পোৱা নাই সেইকাৰণে মই আশা ৰাখোঁ এইখন BTRত
ৰেখা বাইদেউৰ নেতৃত্বত এনেকে কাম হ'ব, এনেকে এই অঞ্চলৰ উন্নয়ন হ'ব যে আপোনালোকে নিজেই স্বীকাৰ কৰিব যে হয় আমি এই বিটিআৰৰ অভিন্ন অংগ, আমি সকলো অধিকাৰ পাইছোঁ আৰু সুন্দৰভাৱে ইয়াত কাম কৰিম। সেই পৰিৱেশ আনাটো আমাৰ দৰকাৰ। যোৱা কেইটামান বছৰ আগত এই অঞ্চলবিলাকৰ বহু অভাৱ আছিল, বহু অসুবিধা আছিল, আৰু আটাইতকৈ ডাঙৰ অসুবিধাটোৱে আছিল আমাৰ সুৰক্ষাৰ অসুবিধা। আমি সকলোৱে সুৰক্ষিত অনুভৱ নকৰা হৈছিলোঁ। আমাৰ এনেকুৱা আছিল যে আমি এনেকৈ আমাৰ দিনবিলাক কাটিব, আমাৰ ল'ৰা ছোৱালী কেনেকৈ ইয়াত থাকিব, তাক লৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত, আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত, অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্বত আজি শেহতীয়াভাৱে 2020 চনত বিটিআৰ চুক্তি হ'ল। বড়ো আন্দোলনৰ তৃতীয়খন চুক্তি সকলোকে লৈ আমাৰ চৰকাৰখনে, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সুন্দৰভাৱে এই চুক্তি কৰিলে, আৰু এই চুক্তি কৰাৰ পিছত বিটিআৰত এটা শান্তিৰ পৰিৱেশ তেখেতো আমাৰ মাজত আহি পাইছে, আৰু আপোনালোক সকলোৱে তেখেতক সুন্দৰভাৱে সম্বৰ্ধনা জনাব, সুন্দৰভাৱে সম্বোধন কৰিব, যাতে আপোনালোকে বিচৰা ধৰণে তেখেতে আপোনালোকক সুন্দৰভাৱে তেখেতৰ মনৰ কথা ক'ব পাৰে। আৰু আমি সকলোৱে বহুদিনৰ পৰা আগ্ৰহ প্ৰকাশ কৰি থকা তেখেতৰ বাক্যৰ মাজেৰে আমি আমাৰ এই অঞ্চলৰ উন্নয়ন, এই সৰ্বানন্দ সোণোৱাল জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ, সৰ্বানন্দ সোণোৱাল জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ, সৰ্বানন্দ সোণোৱাল জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ, সৰ্বানন্দ সোণোৱাল জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ, সৰ্বানন্দ সোণোৱাল জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ, দিলীপ শইকীয়া জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ, দিলীপ শইকীয়া জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ, দিলীপ শইকীয়া জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ, ভাৰতীয় জনতা পাৰ্টি জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ, ভাৰতীয় জনতা পাৰ্টি জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ, ৰেখানী দাসবৰুৱা জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ, ৰেখানী দাসবৰুৱা জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ, ৰেখানী দাসবৰুৱা জিন্দাবাদ, দিলীপ শইকীয়া জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ, দিলীপ শইকীয়া জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ, দিলীপ শইকীয়া জিন্দাবাদ। জিন্দাবাদ জিন্দাবাদ। এটা দীঘলীয়া হাত চাপৰি আপোনালোকক সকলোকে আদৰণি জনাম। আমাৰ দুগৰাকীকৈ জ্যেষ্ঠ নেতা, আমাৰ সকলোৰে আদৰ্শ দুগৰাকীকৈ নেতা আমাৰ মাজত আহিছে, আপোনালোকে সকলোৱে দীঘলীয়া হাত চাপৰি আদৰণি জনাম। এবাৰ আইসকলে দীঘলীয়া উৰুলি, শইকীয়াৰ কাৰণে দীঘলীয়া উৰুলি এটা দিয়ক। আৰু আমি জাপিৰে সম্বোধন জনাৰ কাৰণে আহ্বান জনাইছোঁ। আগতে থাকলে